বৰপেটা জিলাৰ ভৱানীপুৰ আৰক্ষী চকীৰ শুকমানাহত ৰবিবাৰে পুৱাৰ ভাগত এজন যুৱকে বাইক লৈ অন্তৰ্ধান হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে নজৰুল নামৰ পৰিচয়ৰে ৰেষ্টুৰেণ্টত কিছুদিন ধৰি কাম কৰি আহিছিল। উক্ত কামৰ বিনিময়ত ফোনপে' জৰিয়তে ৰেষ্টুৰেণ্টখনৰ মালিকজনে মাননিখিনি প্ৰেৰণ কৰাত সুনীতি বৰ্মনৰ একাউণ্টত জমা হয়। ট্ৰুকলাৰত সুনীত দা বুলি সংকেত আহে। ইয়াৰ উপৰি যুৱকজনৰ সাধাৰণ চাল চলনত মালিকৰ সন্দেহ হোৱা যুৱকজনৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখে যদিও কৌশলেৰে দোকানখনৰ কৰ্মৰত আন এগৰাকী যুৱকৰ AS15AB 5613 নম্বৰৰ পঞ্জীয়ন থকা বাইক লৈ উধাও হয়। যুৱকজনক বিভিন্ন স্থানত বিচাৰ খোচাৰ কৰা হয় যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সম্ভেদ পোৱা নাই। এই সন্দৰ্ভত স্থানীয় ভৱানীপুৰ আৰক্ষী চকীত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। হাউলিৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা 1 ডিচেম্বৰ 2024 তাৰিখে মোৰ এই হোটেলখন উদ্বোধনী কৰা হয়। কোচবিহাৰৰ নাককাটি গাছিৰ এজন ল'ৰা, তেওঁ কাৰিকৰ হিচাপে মোৰ ইয়াত আহিছিল। তেওঁ আধাৰ কাৰ্ড দিছিল নজৰুল ইছলাম বুলি, কিন্তু মই পৰৱৰ্তী সময়ত তেওঁৰ স্ত্ৰী বা তেওঁৰ মাকৰ একাউণ্টত মই যেতিয়া পইচা পঠাওঁ তেতিয়া তেওঁৰ নাম আহে আৰু মাকৰ নাম আহে বা স্ত্ৰীৰ নাম আহে সুনীতি বৰ্মন। তেতিয়া মই গম পাওঁ যে এই ল'ৰাজন মুছলিম নহয়, আধাৰ কাষ্টৰ ল'ৰা হয়। গতিকে তাৰ পৰাই মই তেওঁক কৈছোঁ যে তোমাৰ হিচাপ পাতি কৰা আৰু তুমি ইয়াৰ পৰা গুচি যোৱা, তোমাৰ নিচিনা কাৰিকৰ মোৰ নালাগে। আৰু সেই ল'ৰাজন মই জনামতে তেওঁ কোনো কাৰিকৰ নহয়, তেওঁ আচলতে এজন চোৰ হয় আৰু তেওঁ বেলেগ হোটেলত এনেকুৱা কাম কৰিছে বুলি এতিয়া শুনা পাই আছোঁ। গতিকে এই আমাৰ ইয়াৰ আৰু এটা কৰ্মচাৰী TVS ৰাইডাৰ নামৰ এখন বাইক লৈ বাইকৰ চাবিটো তেওঁ মেজৰ ওপৰত ৰাখিছিল। মেজৰ ওপৰৰ পৰা তেওঁ অনুমান 6:10 মান বজাত বা 6 মান বজাত তেওঁ ইয়াৰ পৰা বাইকখন লৈ পলাই গুচি যায়। এতিয়া আমি তাত ভৱানীপুৰ আৰক্ষী চকী এজাহাৰ দাখিল কৰিছোঁ, কিন্তু তাৰ পৰা কোনো সূত্ৰাধিকাৰ ওলোৱা নাই বা পোৱা নাই। গতিকে আমি এই নিউজৰ মাধ্যমে জনাব বিচাৰিছোঁ, যদি কোনো ব্যক্তিয়ে সেই ল'ৰাজনৰ ফটো আৰু CCTV ফুটেজ আমি নিউজত দিছোঁ, যদি আপোনালোকে চাই ল'ৰাজনৰ বিষয়ে কিবা জানে আমাক জনাব, যোগাযোগৰ ঠিকনা দিয়া হ'ব। প্ৰশাসনক কোৱা হৈছে, প্ৰশাসনে কৈছে যে হ'ব, আমি যিখিনি কৰিব লাগে কৰিম, কিন্তু আজি 3 দিন পাৰ হৈ গ'ল, কোনো ধৰণৰ তথ্য এতিয়ালৈকে দিয়া নাই। কৈ আছে যে আপোনালোকে টেনশ্যন কৰিব নালাগে, কিন্তু ল'ৰাটো যিহেতু মোক প্ৰেছাৰ ক্ৰিয়েট কৰি আছে যে আপোনাৰ ইয়াত থাকি যিহেতু মোৰ বাইকখন হেৰাল, গতিকে আপোনাৰ এতিয়া জৰিমনা দিব লাগিব। মই ইয়াত কেনেকৈ জৰিমনাটো দিম? গতিকে তাৰ কিস্তিটো আহিবই আৰু এই 2 তাৰিখত তেওঁৰ কিস্তিটো প্ৰথম কিস্তি হ'ব। এইটো আৰক্ষী প্ৰশাসনে যাতে সৎ মনোভাৱ এটা দেখুৱায় আমাৰ প্ৰতি, যিহেতু এই বাইকখন হেৰাইছে, তেওঁলোকে যদি ইচ্ছা কৰে এইটো ওলাব পাৰিব নিশ্চয়। এই নিউজ চেনেলৰ জৰিয়তে আৰক্ষী মহোদয়ক অনুৰোধ কৰি জনাইছোঁ যে যাতে আমাৰ প্ৰতি দয়া কৰি অলপ ল'ৰাটোৰ প্ৰতি অলপ দয়া কৰি যাতে এই গাড়ীখনৰ কিবা সূত্ৰ দিব পাৰে, সংসূত্ৰ দিব পাৰে। এই মহোদয়ৰ ওচৰত সৰল মিনতি।